रुको जरा। তো হেই গাইজ মই বিজিত আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ মিনি ভ্লগলৈ। তো আমাৰ লগত আছে এইটো 100 ইয়াৰ 100 বুলি কিহৰ কাৰণে কয় ইয়াৰ ৰহস্য বহুত আছে ক'ব নোৱাৰি। তো বাকী আমাৰ লগত এনেকৈ ৰানিং কৰি আছে কিহৰ কাৰণে ৰানিং কৰি আছে কিয় ৰানিং কৰিছে গোটেইখিনি দেখাই আছোঁ আপোনালোকক। মানে গাইজ কথাটো এনেকুৱা ধৰণৰ হ'ল আমাৰ গাঁৱত মানে আজি সাংস্কৃতিক সন্ধিয়া শান্তিপুৰ নৱযুৱক পুথিভঁৰালৰ সজনত 24তম সাংস্কৃতিক সন্ধিয়া আৰু এই সাংস্কৃতিক সন্ধিয়াৰে মই এটা দায়িত্বত আছিলোঁ খেল ধেমালিৰ সম্পাদক হিচাপত আৰু তাৰ কাৰণে মই ধুনীয়াকৈ ৰাতিপুৱাই লাগি গৈছোঁ খেল ধেমালি দিয়াত। মানে গাইজ আপোনালোকে গমেই পায় বহুতৰো গাঁৱত হয়তো বছৰকীয়া খেল ধেমালি হয়, আমাৰ গাঁৱত বছৰকীয়া খেল ধেমালি এনেকৈ পৃথককৈ নহয়, আমাৰ সাংস্কৃতিক সন্ধিয়াৰ দিনাই গোটেইখিনি খেল ধেমালি একেলগে হৈ যায়। তো এইবিলাক চাই লওক বহুত কণ ল'ৰা ছোৱালী ডাঙৰ ল'ৰা ছোৱালী আছে, গোটেইবিলাকৰে খেল ধেমালি ধুনীয়াকৈ দি দিছোঁ আৰু এইবিলাক খেল ধেমালি চলি থকাৰ মাজতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পতাকা উত্তোলন হৈ গ'ল ধুনীয়াকৈ। আৰু এওঁলোকে যে আমাৰ বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাৰ লগতে সদস্যবিলাক আৰু আমাৰ গাঁৱত এটা নতুন প্ৰচেষ্টা চলোৱা হৈছে, যিখিনি আমাৰ সদস্য বৰণি দিয়ে সেই সদস্য বৰণি মূলতে এটা কুপন দি আছে, সেই কুপনৰ পুৰস্কাৰ ফ্ৰিজ আৰু চিলাই মেচিন। আৰু তাৰপিছতে আমি আৰম্ভ কৰি দিলোঁ এখন ইণ্টাৰেষ্টিং খেল। তো আপোনালোকে এনেকুৱা টাইপৰ খেল বছৰকীয়া খেল ধেমালি এড কৰিব পাৰে, বহুত ইণ্টাৰেষ্টিং হয়। কপালত মানে কি বিস্কুটখন লৈ পেলাই হাত নলগোৱাকৈ খাব লাগে, বহুত ভাল লাগে আৰু বহুত ইণ্টাৰেষ্টিং। আমাৰ চাই লওক বহুত কষ্ট কৰিছিল কিন্তু খাব নোৱাৰিলে বেচাৰা, একো নাই। আৰু তাৰ পাছতে আৰু এখন খেল আৰম্ভ হৈ গ'ল, চামুচত মাৰ্বল লৈ দৌৰ প্ৰতিযোগিতা। মানে কি আমি সৰুতে স্কুল থাকোঁতে স্কুলত দিছিলে এইবিলাক খেলা, তো বহুত ভাল লাগে ইণ্টাৰেষ্টিং হয়। আৰু তাৰ পাছতে চবচে বেছি ইণ্টাৰেষ্টিং খেলখন আৰম্ভ হ'ল। মানে কি কলগছত তেল দিছে, তেলত মানে এনেকৈ উঠিব লাগে বহুত ধুনীয়াকৈ। এয়া চব সকলোৱে ট্ৰাই কৰিছে কিন্তু কোনেও উঠিব পৰা নাই, কাৰণ বহুত মানে তেল দিছে, মিঠাতেল দি দিছে, তো কোনেও উঠিব নোৱাৰে, বহুত বেছি হেভি টান হয়। আৰু ইমান যে কষ্ট কৰিছে মানুহবিলাকে বেলেগ একো নাই, এই হাতৰ কাৰণে কষ্ট কৰিছে। মানে যোনে উঠিব পাৰে ওপৰলৈকে বা যোনে চুব পাৰে তেওঁৱে এই হাত দবাব। তই চাই লওক আমাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি, এওঁ বহুত কষ্ট কৰিছে তথাপি নাপালে বাৰু, কিন্তু এজনে চুইছে। তো ভিডিঅ' ক্লিপ নাছিল মোৰ তাত, তাৰ কাৰণে নিদিলোঁ। তাৰপিছত আৰম্ভ হৈ গ'ল ৰছী টনা খেল। তো এই ৰছী টনা খেল চাওক কি ধুনীয়াকৈ টানিছে, ময়ো খেলিছিলোঁ কিন্তু মোৰ অলপ ইঞ্জুৰি হৈ গ'ল। মানে কি ক'ম আৰু, আমি যিহেতু কষ্ট নকৰা মানুহ গাইছ। আৰু ৰছী টনা খেলখন অকল পুৰুষৰে নহয় মহিলাৰো দিয়া হয় আমাৰ গাঁৱত। তো পুৰুষ মহিলা সকলোৱে ৰছী টানিলে, তো বহুত বেছি ধেমালি কৰে আমাৰ গাঁওখনে এনেকৈ বিহুৰ দিনাখন। আৰু তাৰ পাছতে আৰম্ভ হৈ গ'ল হাঁহ ধৰা খেল। মানে কি বহুত ভাল লাগে এইখন খেলা, বহুত ফানি হয়। মানে কি গোটেই দিনটো আমি এনেকৈ এনজয় কৰিলোঁ, এনেকৈ ফূৰ্তি কৰিলোঁ মানে আমাৰ সেই সাংস্কৃতিক সন্ধিয়াৰ দিনাখন। তো এয়া চাই লওক বহুত বেছি ফানি হয়। তো সকলোৱে হাঁহ ধৰিব চেষ্টা কৰিছে, মানে চকুত বান্ধি দিয়া হয়। তো আপোনালোকৰ সেইফালে হয়তো হয়, এইবিলাক খেলাটো বহুত বেছি ভাল লাগে। তো এনেকৈ আমি দিনটো পাৰ কৰিলোঁ আৰু লগতে তাৰ পাছতে আৰম্ভ হৈ গ'ল ভেকচন প্ৰতিযোগিতা। ভেকচন প্ৰতিযোগিতাৰ মোৰ তাত একো ক্লিপ নাছিল, মানে মই কিবা এটা দায়িত্বত আছিলোঁ যিহেতু খেল সম্পাদক। তো এইবিলাক ট্ৰফি আনিব গৈছিলোঁ, তাৰ কাৰণে মানে কি ভেকচন প্ৰতিযোগিতাত মই যোগদান কৰিব নোৱাৰিলোঁ। আৰু এনেকৈ যি দিনজুৰি খেল ধেমালি কৰিলোঁ, সেই খেল ধেমালি বঁটা বিতৰণি কৰিয়েই আজিৰ ভ্লগটো ইয়াতে সামৰণি কৰিছোঁ। আজিৰ ভ্লগটো মানে পাৰ্ট 2 আহিব আৰু ৰাতিৰ অনুষ্ঠানখিনি, যিহেতু বহুত বেছি ডাঙৰ অনুষ্ঠান হয়। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু ৱেইট কৰিব ছেকেণ্ড পাৰ্টলৈকে। বাই বাই।